নমস্কাৰ বন্ধুসকল, আমি আজি আলোচনা কৰিম ভাৰতৰ এখন বুৰঞ্জী প্ৰসিদ্ধমূলক জেগা, ঐতিহাসিক জেগা, যিখন জেগাত তেলেংগানাত অৱস্থিত, হায়দৰাবাদৰ তেলেংগানাত অৱস্থিত হয় আৰু হায়দৰাবাদৰ পৰা 12 কিলোমিটাৰ দূৰত অৱস্থিত। এখন এটা পাহাৰৰ কিলা হয়, যিটো কিলাত মোগল সম্ৰাট ৰুদ্ৰপ্ৰতাপ দেৱৰ ৰাজ্য আছিল। তেখেতে সেই ৰাজ্যত ৰাজত্ব কৰিছিল। আজিৰ পৰা প্ৰায় 500 বছৰ আগৰ কথা। আৰু সেইখন জেগাৰ পৰা ভাৰতৰ বিশ্বৰ মূল্যৱান সম্পদ কোহিনুৰ হীৰা ব্যৱসায় তাৰ পৰা আৰম্ভ হৈছিল। তাতেই তেখেতে বেচা কিনা কৰিছিল তাৰ পৰাই। আৰু আমি দেখাম, কিছুমান ছবি দেখাম আপোনালোকক, কিছু ভিডিঅ' দেখাবলৈ আপোনালোকক চেষ্টা কৰিম আৰু তাৰ বিষয়ে অলপ আলোচনা কৰিম। গতিকে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাওঁচোন। হয় বন্ধুসকল, মই আজি আলোচনা কৰিছোঁ গোলকুণ্ডা ফৰ্টৰ বিষয়ে। গোলকুণ্ডা গোলাকুণ্ডা বুলি জনা যায়। গোলকুণ্ডা হৈছে হায়দৰাবাদৰ তেলেংগানা ৰাজ্যৰ এখন বুৰঞ্জী প্ৰসিদ্ধমূলক ঠাই, যিখন ঠাই আজিৰ পৰা প্ৰায় 500 বছৰ আগতে নিৰ্মাণ কৰা হৈছিল। আৰু এইখন নিৰ্মাণ কৰিছিল মাৰাঠা ৰাজ্যৰ সম্ৰাট ৰুদ্ৰদেৱ সিঙে নিৰ্মাণ কৰিছিল এই কিলাটো। এইটো এটা পাহাৰৰ ওপৰৰ কিলা হয়। কিলাটোৰ চাৰিওফালে বৃহৎ বৃহৎ আকাৰৰ সুৰক্ষিত দেৱাল আছে, যাতে বাহিৰৰ শত্ৰুৱে যাতে এইটো আক্ৰমণ কৰিব নোৱাৰে। তেখেতে তাৰ কাৰণে বৰ সুন্দৰ ব্যৱস্থা কৰি ৰাখিছিল। আৰু এই পাহাৰটো হৈছে গ্ৰেনাইট শিলৰ পাহাৰ। তেওঁ গ্ৰেনাইট পথৰ কাটি এই কিলাটো নিৰ্মাণ কৰিছিল। কিলাটোৰ ভিতৰত কোনো যাতে বাহিৰৰ শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰে, তাৰ কাৰণে তেওঁ সুন্দৰ ব্যৱস্থা কৰি ৰাখিছিল। চাৰিওফালে পাহাৰে আবৃত হয়, তাৰ মাজতে কিলাটো হয়, পাহাৰৰ বহুত ওপৰত হয় কিলাটো। আৰু এই কিলাটোৰ পৰাই তেওঁ বিশ্বৰ মূল্যৱান সম্পদ কোহিনুৰ হীৰা ব্যৱসায় তাৰ পৰা তেওঁ আৰম্ভ কৰিছিল। তাৰ পৰা তেওঁ বেচা কিনা কৰিছিল। আৰু এই কিলাটোৰ বিষয়ে আৰু সবিশেষ জানিবলৈ আমি ভিতৰলৈ যাব লাগিব। ভিতৰত গৈ দেখাবলৈ চেষ্টা কৰিম। আহকচোন আপোনালোকক ভিতৰলৈ লৈ যাওঁ, ভিতৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম আৰু কিছু কথা জানিম। আৰু বৰ্তমান মই এতিয়া ভিতৰত সোমাই আহিলোঁ। টিকেট কৰিলোঁ, অনলাইন টিকেট কৰি ল'লোঁ, দুটা টিকেট কৰিলোঁ। অনলাইন টিকেট কৰিব লাগিব আৰু যিকোনো আই ডি প্ৰুফ দিব লাগিব, পান কাৰ্ড, ভোটাৰ কাৰ্ড বা যিকোনো আই ডি প্ৰুফ, লাইচেঞ্চ যিকোনো দিব লাগিব। বিনা আই ডি কাৰ্ডত আপোনালোকে প্ৰৱেশ কৰিব নোৱাৰিব। গতিকে যদি আপোনালোকে আহিব বিচাৰে আহিব পাৰে। আৰু ইয়াৰ মূল্য হৈছে আমাৰ ইণ্ডিয়ানৰ কাৰণে 20 টকা আৰু আদাৰ কাণ্ট্ৰিৰ কাৰণে 300 টকা টিকেটৰ মূল্য। গতিকে মই দুটা টিকেট কাটিলোঁ আৰু টিকেটটো মোবাইলত ডাউনলোড কৰিব লাগিব। গতিকে আহকচোন, আমি ভিতৰত যাম এতিয়া আৰু ওপৰৰ পৰা দেখাব চেষ্টা কৰিম। গতিকে ভিডিঅ'টো চাই থাকিব শেষ নোহোৱালৈকে। আৰু মই এতিয়া ওপৰত যাম, তাৰপৰা দেখাব চেষ্টা কৰিম আপোনাক। আহি বহুত ওপৰ পালোহি। এইটো দেখিছেনে? ইয়াত পালোহি। এইটো হৈছে জীয়াশিল হয়, শিলৰ ওপৰত শিল উঠি আছে। এইটো ইয়াত সকলোবিলাক বস্তু অকল গ্ৰেনাইট শিলৰ পৰা তৈয়াৰী কৰা হৈছে। হেভি মজবুত দেৱাল শিল কাটি বনোৱা হৈছে, ইমান ডাঙৰ ডাঙৰ শিল। আৰু সমস্ত এৰিয়াটো পাহাৰ এৰিয়া হয়। আৰু ইয়াৰ পৰা সমগ্ৰ দৃশ্য দেখিবলৈ পোৱা যায়। দেখাম বাৰু আপোনালোকক, চাই থাকক ভিডিঅ'টো। আৰু আগবাঢ়ি যাম আৰু অলপ ওপৰত উঠিম, ওপৰৰ পৰা আৰু দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। গতিকে আহি থাককচোন আৰু আমি ওপৰলৈ উঠিম এতিয়া। ওপৰৰ পৰা আৰু দেখাবলৈ চেষ্টা কৰিম, কিমানখিনি দেখাব পাৰোঁ আৰু। গতিকে আহক, আমি এতিয়া এইপিনে ওপৰলৈ উঠি যাম। ওপৰ পালোহি, ইয়াত পালোহি। ইয়াৰ পৰা দেখাম আৰু তললৈ দেখাম। ইয়াৰ পৰা সমগ্ৰ দৃশ্য দেখিবলৈ পোৱা যায়। এইখন দেখিছে নহয়, ইয়াত পালোহি। এইটো হৈছে এটা ৰজাদিনীয়া ঘৰ হয়। ইয়াত ৰাণী আছিল বুলি কোৱা শুনিছিলোঁ। ৰাণীৰ এইটো বাসস্থান বুলি কৈছে। আৰু মোৰ লগতো সি ব্যস্ত হৈ আছে ফটো মোবাইলত। আৰু এইখন দেখিছেনে, সেই তেখেতসকল এইপিনে উঠি গৈ আছে। আমি তালৈ যাম, সেইপিনে দিয়ে যাব লাগিব আৰু সেইপিনে উঠিব লাগিব। এইটো চিৰি হয় আৰু গৈ সি তাত পামগৈ। তাৰ পৰা সমগ্ৰ আৰু উঠিবলৈ আছে ওপৰলৈ। গতিকে আৰু এখেতসকলে গৈ আছে, সেয়া দেখিছে নহয়, তেখেতসকলেও তালৈ যাব আৰু অলপ ওপৰলৈ উঠিব লাগিব। গতিকে আৰু হওক, আৰু অলপ ওপৰলৈ উঠোঁ। ওপৰৰ পৰা সকলোবিলাক দেখাব চেষ্টা কৰিম। তেওঁলোকৰ পিছে পিছে আমি গৈ থাকিম। তেওঁলোকো পৰ্যটক হয়, তেওঁলোকো চাবলৈ আহিছে। আৰু ক'ৰ পৰা আহিছে কি কথা নাজানো বাৰু, যদি লগ পাওঁ কথা পাতিম তেখেতৰ লগত। আৰু এইবিলাক বিভিন্ন দেশৰ মানুহ ইয়াত আহি থাকে। উৰিষ্যা, বেংগলোৰ, কেলকাতা, মুম্বাই, চব জেগাৰ মানুহ ইয়াত পোৱা যায়। সকলোবিলাক মানুহ মিলন ক্ষেত্ৰ হয় ইয়াত। আৰু আমি তাত যাব লাগিব। আৰু চাওকচোন, এইকেইটা বৰটোপ হয়। আগৰ ৰজাৰ যুদ্ধ সামগ্ৰী এইবিলাক বৰটোপ হয়। আৰু আমি এতিয়া পিনে উঠিম আৰু সমগ্ৰ পৰিৱেশটো দেখাব চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ। আৰু মোবাইলৰ কেমেৰাহে
মই এনে DSLR কেমেৰা নাই, গতিকে মোবাইল কেমেৰা দিয়ে শ্বুটিং কৰিছোঁ আৰু শ্বুট কৰিছোঁ। যদি কিবা বেয়া হৈছে তথাপিতো কমেণ্ট কৰি জনাব। আৰু আহক আমি এতিয়া ওপৰলৈ উঠি গৈ আছোঁ, আৰু কিমান উঠিব পাৰোঁ চাওঁ। ভাগৰো লাগিছে, বহুত ওপৰলৈ উঠি আহিলোঁ, আৰু ৰ'দো বৰ প্ৰখৰ ৰ'দ মাৰিছে। তেওঁলোকেও সেয়া পৰ্যবেক্ষণ কৰি আছে, চাই আছে। গতিকে আহক আমি আৰু ওপৰত উঠি যাওঁ। আহকচোন গৈ থাকোঁ, আৰু এইপিনে উঠিম এতিয়া, আৰু উঠিব লাগিব এইপিনেদি। সি তাত পাবগৈ লাগিব, দেখিছে নহয় মই দেখাই আছোঁ, তাত পাবগৈ লাগিব। এইপিনে উঠি ইপিনে যাব লাগিব। গতিকে আহক আমি ইপিনে উঠি যাওঁ আৰু ওপৰলৈ উঠি যাওঁ। সমগ্ৰ পৰিৱেশখিনি দেখাব চেষ্টা কৰিম। মই এতিয়া বৰ্তমান ওপৰলৈ উঠি আহি আছোঁ, আৰু আহক আপোনালোকে মোৰ লগে লগে আহি থাকক। ভিডিঅ'টো শেষ নকৰাকৈ চাই থাকিব, আৰু ভাল ভাল বস্তু দেখাবলৈ আছে, দেখাম বাৰু। সমগ্ৰ পৰিৱেশটো আপোনালোকক মই ইয়াৰ পৰা ওপৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম। এটা সুন্দৰ পৰিৱেশ। তেখেতসকল সেই তাত পালেগৈ, তেখেতসকল উঠি গ'ল, আৰু ময়ো গৈ আছোঁ ওপৰলৈ। আৰু মোৰ লগতো ক'ত গ'ল ঠিকানা নাই, তাক নেদেখা হ'লোঁ বাৰু। সি ক'ত আছে ঠিকানা নাই। মোৰ লগত এটা লৈ আহিছিলোঁ, লগৰ ল'ৰা এটা, তাক বিচাৰি পোৱা নাই এতিয়ালৈকে। এবাৰ দেখিলোঁ, এতিয়া আকৌ নাই দেখা, ক'ত গ'ল বা আকৌ সি আগতে আহিলে নে পিছত আছে নাজানো, তাক দেখা নাই বাৰু মই। গতিকে আহক মই ওপৰ পালোঁহি, আৰু ইয়াৰ পৰা সমগ্ৰ পৰিৱেশটো দেখাব চেষ্টা কৰিম। আহকচোন। এইটো সি ওলালেহি পিছে পিছে। এয়া চাওকচোন, ইয়াৰ পৰা দেখাব চেষ্টা কৰিম। এইখনেই হয়, এইখনৰ নাম গোলকুণ্ডা ফৰ্ট বুলি কোৱা হয়, গোলকুণ্ডা ফৰ্ট। আৰু ইয়াৰ পৰা সমগ্ৰ পৰিৱেশটো ধুনীয়া দেখিবলৈ পোৱা যায়। আপোনাক যিমানখিনি পৰা দেখাব চেষ্টা কৰিছোঁ। এটা সুন্দৰ মনোমোহা দৃশ্য হয়, আৰু ই থামছ আপ এটালৈ জোগাই আছে, দেখিছে নাই? খাই আদায় কৰিলে, মই পইচা মই দিলোঁ, সেই কিনিলে, খাই আদায় কৰিলে, আৰু সি হাঁহি দিছে মোক। আৰু এয়াই আৰু পৰিৱেশ, সেইটোৱে পৰিৱেশ। আৰু আপোনালোকে আহিব পাৰে, আহিব একবাৰ চাবলৈ। সুন্দৰ পৰিৱেশ, ইমান সুন্দৰ গাৰ্ডেন আছে, আৰু এইবিলাক বহুত পুৰণা হয়, দেখিছে নহয় কেনেকুৱা হৈ গ'ল? বহুত পুৰণিও হয় এইটো সম্পত্তিটো। আৰু দেখিছে নহয় ৱালবিলাক দেখিছেতো, অকল পাথৰ দি বনোৱা হয়, ইয়াত ইটা ব্যৱহাৰ কৰা নাই, বা তেনেকুৱা ধৰণৰ কোনো ব্ৰিক্স বস্তু ব্যৱহাৰ কৰা নাই। ভগা চিগা টুকুৰা ইটা দিয়ে এইটো বনোৱা হৈছে। আৰু এইকেইটাসকলক কিবা দেখা। হাই বন্ধুসকল, মোৰ ষ্টেমিনা খতম হৈ গ'ল, সেইকাৰণে অলপ বহি দিছোঁ। বহুত ভাগৰ লাগি গ'ল, একো খাই অহা নাই ৰাতিপুৱা, খালী পেটে আহিলোঁ। ইয়াত থামছ আপ এটা খালোঁ, আৰু চমোচা দুটা খালোঁ। খাই এয়া আৰু যাব লাগিব ওপৰলৈ। গতিকে ভাগৰ লাগিছে, আৰু কিন্তু মোৰ লগতো বহি আছে, সিও তাৰো সেয়া ষ্টেমিনা খতম হৈ গ'ল। গতিকে বহুত ওপৰত উঠি আহিলোঁ। একচুৱেলি আহি ভাল লাগিছে বাৰু, চাই ভাল লাগিছে বস্তুটো। কষ্টটো বাৰু গাত লগা নাই, কিন্তু বস্তুটো চাই ভাল লাগিছে। ব'লক আৰু আগবাঢ়ি যাম এতিয়া। অলপ গালে জোৰ আহি লওক, আৰু জোৰটো কমি গ'ল। ঠিক আছে বাৰু, আৰু যাওঁ ব'লক, আৰু আপোনালোকৰ লগে লগে আহি থাকক। যদি ভিডিঅ'টো ভাল লাগিছে চাই লাইক কৰিব, কমেণ্ট কৰিব। আহক, আৰু আমি ওপৰলৈ যাম এতিয়া। তাত পাবগৈ লাগিব, তেখেতসকল তাত পালেগৈ, আমি পোৱাগৈ নাই, আৰু পামগৈ। আৰু আমাৰ ষ্টেমিনা খতম হৈ গ'ল, কাৰণে বহি আছোঁ। সুন্দৰ পৰিৱেশ, চাওকচোন কি ধুনীয়া লোকেশ্যন হয়। সম্পূৰ্ণ ফিল্মখন ইয়াতে শ্বুটিং কৰিছিলে, ট্ৰেইন নাম ফিল্মখন। আহক, আৰু এইটো লগৰটো ইয়াত চিনাকি হৈছিলে, তেখেতে সেয়া কিবা কিবি কৰি আছে, আৰু বিং বাং কৰি আছে। আৰু এইবিলাক ভাষাবিলাক বুজি নাপাওঁ, কিনো গায় সিহঁতে, চিং চিং চাং চাংবিলাক টিং টিং টাং টাং মাৰি থাকে, আৰু ভাষাবিলাক বেলেগ বেলেগ ভাষা। গতিকে ব'লক আমি তাত যাম এতিয়া, তাত যাম। আহক ব'লক, আৰু ওপৰলৈ উঠিম। আৰু পাণ এটা খাই ল'লোঁ, গাল জোৰ আহিব বুলি পাণ লৈ আহিছিলোঁ। মনে এণ্ট্ৰি আনিব নিদিয়ে ইয়াত, মানে পাণ চান খাই থুক পেলাব নোৱাৰি, লেতেৰা কৰিবলৈ নিদিয়ে। আৰু ইয়াত প্লাষ্টিক মুক্ত, সম্পূৰ্ণ সুৰক্ষা ব্যৱস্থা ইয়াত কৰি থৈছে সকলোৱে। ইয়াত কোনো অসুবিধা প্ৰব্লেম নাই। সুৰক্ষাকৰ্মী এনেও লাগিয়ে থাকে, তেওঁলোকে চোৱা চিতা কৰে। আৰু এইটো জেগাখন প্লাষ্টিক মুক্ত হয়, ইয়াত কোনো প্লাষ্টিক বস্তু ব্যৱহাৰ নহয়। আৰু আমি ওপৰলৈ আহি আছোঁ এতিয়া। ওপৰলৈ আহি আছোঁ। এবাৰ তললৈ চাই দিয়কচোন, কিমান সুন্দৰ পৰিৱেশ। Wow, so beautiful, it's an amazing place. So guys, come this place and enjoy everything is.
and you can see the T&M films. Here is a place of T&M film shootings in the mental hospital. So keep guys, please come in this place and enjoy. আৰু আহক মোৰ লগতো আগবাঢ়ি যায় সি দৌৰ মাৰে মই যাব নোৱাৰোঁ দৌৰ মাৰি গতিকে পামগৈ আৰু এইপিনে যাবলৈ নিদিয়ে ইয়াৰ ৰোড ক্ল'জ কৰি থৈছে কিবা বান্ধি থৈছে যাব নিদিয়ে সেইটো কিবা ডেঞ্জাৰ প্লেচ হ'ব চাগে সেইকাৰণে যাব নিদিয়ে আৰু তাৰ গতিকে তাত পোৱাকৈ নহ'ব আৰু অঁ এইটো শিমলু গছ হয় আমাৰ তাত শিমলু গছ প্ৰথম দেখিছোঁ ইয়াত অসমত পায় কিন্তু ইয়াত প্ৰথম দেখিছোঁ শিমলু গছ আৰু এইটোৱে হয় কিলাটো আৰু বহুত যাবলগীয়া আছে ওপৰলৈ ভাগৰ লাগিছে মোৰ লগতো কিন্তু ফটাফট যায় মই যাব পৰা নাই গতিকে ব'লকচোন আৰুতো আগবাঢ়ি যাওঁ তাত পামগৈ আৰু বেছি দূৰ নাই বহুত ভাগৰ লাগিছে বহুত ওপৰলৈ উঠি আহিলোঁ মোৰ লগতো সেয়া গৈ আছে সি তাৰ ভাগৰ দুখৰ নাই সি অলপ উৎপতীয়া মানে ওপৰলৈ উঠি গৈ আছে সেয়া সেইপিনে বগাব লাগিব সেইপিনে বগাই গৈ সেইপিনে যাব লাগিব গৈ তাত পামগৈ আৰু গতিকে আহি থাকক লগে আহি থাকক বহুত ভাগৰ লাগিছে ঐ গৈ আছ না গৈ থাক মই গৈ আছোঁ ব'ল आ गया तुम आ गया है आ गए कोई ने वीडियो ले रही यूट्यूब के लिए कुछ नहीं यार ब्लॉग बनाओ यूट्यूब बनाए ब्लॉग के लिए ले रहा हूँ वो देखो मेरा दोस्त ऊपर जाके पहुँच गया है मेरे को भी पहुँचना है और ऊपर वो लोग का खा रहा है ऊपर से वो लोग का हो गया देख के हाँ मेरे को भी बहुत थकान से लग रहा है बहुत थक गया हूँ इसलिए थोड़ा रुक रहा हूँ सॉरी বন্ধুসকল ওলাই আহিলোঁ আজিলৈ সামৰিছোঁ ইমানতে ভিডিঅ'টো আৰু বহুত দীঘলীয়া হ'ল গতিকে ইমানতে সামৰিছোঁ গুচি আহিলোঁ আৰু দেখাবলৈ আছিলে কিন্তু বহুত দীঘলীয়া হ'ল গুচি আহিলোঁ যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব প্লিজ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ'বিলাক ন'টিফিকেশ্যন আপোনালোকে আগতে পাই যায় গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু লগ পাম এটা বেলেগ ভিডিঅ'ত গতিকে আজিলৈ বাই